ভোট গাড়ীয়েৰক আজি আমাৰ এই শ্লোগানটো ভাৰতবৰ্ষ চুকে কোণে মানে সকলোৰে মুখত এটাই শব্দ আমাৰ শুনা যায়, ভোট গাড়ীয়েৰক। আৰু এই শব্দটো আহিছে মাননীয় আমাৰ কংগ্ৰেছ দলৰ ৰাহুল গান্ধী ডাঙৰীয়াই যেটা তথ্য সহকাৰে ভোট চুৰিৰ এই ঘটনাটো যেটা আমাৰ জন উদঙাই দিছিলে আৰু সেই তেতিয়াৰ পৰাই আজি সকলো ল'ৰা ছোৱালী সৰু ডাঙৰ বুঢ়া আই মাতৃসকল আজি সকলোৰে এটাই শব্দ ভোট গাড়ীয়েৰক। গতিকে এই কাৰ্যসূচীটো আমি এতিয়া হাতত লৈছোঁ। AICC আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আৰু আজি এই কাৰ্যসূচীত মই উপস্থিত থাকি আমাৰ চমৰীয়া ব্লকৰ যি 8টা মণ্ডল আছে 8টা মণ্ডলৰ সভাপতিসকলক লগত লৈ বুথ কমিটিৰ সভাপতিসকলক লগত লৈ কাৰ্যসূচী আমি কেনেকৈ সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা আলোচনা কৰিলোঁ। আৰু আমাৰ যি এই কাৰ্যসূচীৰ আমাৰ সকলো যাৱতীয় কাম কাজবিলাক আমি আগবঢ়াই নি আমি অলৰেডি ব্লক কংগ্ৰেছৰ সভাপতি মাননীয় গুলজাৰ আলী ডাঙৰীয়াক আমি এই আমাৰ যাৱতীয় যিখিনি আমাৰ ডকুমেণ্টছ সেইখিনি অলৰেডি জমা দিছোঁ আৰু তেখেতৰ নেতৃত্বত এই কাৰ্যসূচীটো আমাৰ চলিব আৰু আগন্তুক অহা হয়তো এসপ্তাহৰ ভিতৰত আমাৰ এই কাৰ্যসূচীটো মানে কমপ্লিট কৰিব পাৰিম। আৰু এই কাৰ্যসূচীটো আমাৰ সাফল্যমণ্ডিত কৰাৰ কাৰণে আমাৰ সকলো কংগ্ৰেছ কৰ্মীকে মই আহ্বান জনাইছোঁ যে আমাৰ লিডাৰ ভারতীয় জাতীয় কংগ্রেস দলের লিডার অফ দি অপোজিশন শ্রদ্ধা রাহুল গান্ধীজিয়ে ভারতবর্ষর নির্বাচন আয়োগে যি কাণ্ড কারখানা করিলে আপনালোক আজি সকলে ভারতবর্ষই দেখিছে, গোটেই বিশ্বই দেখিছে যে তেখেতসকলে ভোট চুৰ কৰি ভাৰতবৰ্ষৰ যি সংবিধান সেই সংবিধানক কুলষিত কৰি আজি ভাৰতৰ গাদীত তেখেতসকলে বহি আছে। তেখেতসকলৰ ভাৰতবৰ্ষৰ এই গাদীত বহাৰ নৈতিক অধিকাৰ তেখেতসকলৰ নাই, কাৰণ তেখেতসকলে ভোট চুৰ কৰি তেখেতসকলে গাদী দখল কৰি বহি আছে। গতিকে আমাৰ লিডাৰে আহ্বান ৰাখিছে ভাৰতবৰ্ষৰ জনসাধাৰণক যে ভোট চোৰক গাদী এৰাওক। আৰু এই ভোট চোৰ গাদী এৰাওক কাৰ্যসূচী আমি গায়ে গায়ে আজি প্ৰত্যেকখন বুথলৈ আমি বিয়পাব বিচাৰিছোঁ আৰু আমাৰ সতীৰ্থসকলক আহ্বান জনাইছোঁ যে ভোট চোৰ গাদী এৰাওক যি কাৰ্যসূচী এয়া আমি শক্তিশালীভাৱে জনমত গঠন কৰিম। অনাগত 2026 বিধানসভা নিৰ্বাচনত আমি ইয়াৰ ভোট চুৰ কৰাৰ যি প্ৰতিশোধ আমি তাৰ প্ৰত্যুত্তৰ আমি 2026 চনত আমি দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছোঁ।